পূজা পূজা পালেহে দেখোন কি যে কৰিম হে ভগৱান আমাৰ নিচিনা দুখীয়া মানুহৰ চাগে পূজা নহয় ছোৱালীজনীও এতিয়া ডাঙৰ হৈ আহিছে তাইকো চোন ভুলাব নোৱাৰাই হৈ আহিছো বেয়াই লাগে তাইৰ মুখখনলৈ চালে অইনৰ ল'ৰা ছোৱালী কিমান বস্তু পায় যি বিচাৰে তাকে পায় আৰু মই ছোৱালীজনীক একো এটা দিব নোৱাৰো পূজা বুলি বিহু বুলি ভাল কাপোৰ এযোৰ দিব নোৱাৰো তাই কিমান দিনৰ পৰা কৈ আছে কাপোৰ এযোৰ লাগে পূজা আহি আছে কাপোৰ এযোৰ লাগে মইনো কেনেকৈ দিওঁ বাৰু তাই সৰু আছিলে তেতিয়া মালিকনীৰ জীয়েকৰ কাপোৰকে আহি পিলে নতুন কাপোৰ বুলি দিওঁহি তাইও মনে মনে থাকে কিন্তু এতিয়া তাই বুজি পোৱা হৈছে তাই কেনেকৈ ভুলাম মই কাপোৰ এযোৰনো ক'ৰ পৰা আনি দিওঁ বাৰু ভগৱান আমাৰ নিচিনা দুখীয়া মানুহক জন্মই দিব নালাগে প্ৰভু আমি পৃথিৱীত জন্ম লোৱাৰ অধিকাৰ নাই আমাৰ দেউতাক ঢুকোৱাৰ পাছৰ পৰা যেনে তেনে ছোৱালীজনীক খুৱাই বুৱাই ৰাখিছোঁ ক'তনো ইমান টকা পাওঁ দুইজনী মাক জীয়েকে যেন তেনে খাবলৈ হয়হে যিকেইটা পইচা লোকৰ ঘৰত কাম কৰি পাওঁ কাপোৰ এযোৰ আনিবলৈ চোন নাতে গৈ ছোৱালীজনীক দিব পাৰিলে মোৰে ভাল লাগে কিন্তু পূজা বুলিও একো এটা দিব নোৱাৰো ছোৱালীজনীক মাজনী মই ভিতৰতে আছো পাকঘৰত মা তুমি ইয়াত আছাহি মই ইমানকে মাতি আছো মা পূজা পালেহি তুমি গম পাইছানে নাই মোক পূজাত কাপোৰ দিম বুলি কৈছিলা নহয় মোৰ লগৰ সকলোৱে কাপোৰ গহনা কিমান কি যে লৈছে কাপোৰৰ লগত মিলাই গহনা লৈছে লেহেংগা লৈছে মা মোকো লেহেংগা এযোৰ দিয়া না ভাল কাপোৰে নাই মোৰ চোৱাচোন পূজা চাবলৈ যাবলৈ কাৰণে আগতে মোক ঠগিছিলা মালিকনী ঘৰৰ পৰা কাপোৰ লৈ আহি কিন্তু এতিয়া মোক নতুন কাপোৰ লাগিব মা মোক কাপোৰ এযোৰ কেতিয়া দিবানো কোৱাচোন ৰচোন তই কান্দি কুটি নাথাকিবি মাজনী তইচোন জানয়ে বুজয়ে সকলোবোৰ তথাপিও এনেকৈ অকৰামি নকৰিবিচোন পইচা যদি পাওঁ তোক কিনি দিম দে চিন্তা নকৰিবি আজি কামলৈ যাবলৈ দেৰিয়ে হৈছে সোনকালে ভাতকেইটা খাই মোক আজৰি কৰি দে মোক যদি আজি মালিকনীহঁতে পইচা দিয়ে মই তোৰ কাৰণে কাপোৰ এযোৰ আনিম দে তই চিন্তা নকৰিবি নাকান্দিবি মাজনী মোক দিবই লাগিব তুমি দিম বুলি কৈ নিদিয়াই মোক দিব লাগিব এবাৰ কিন্তু লগৰ সকলোৱে ল'লে মই এতিয়ালৈকে ল'বই পৰা নাই মোক লাগিবই কিন্তু মা এবাৰ ঠগিলে নহ'ব হ'ব দে মাজনী নাখান্দিবিচোন হ'ব দে মই দিম বুলি কৈছোঁ নহয় পাৰিলে জানো তোক নিদিয়াকৈ থাকোঁ কচোন আৰু এতিয়া ভাতকেইটা খাই লহি সোনকালে কামলৈ দেৰি হ'লে আকৌ মালিকনী বাইদেউ গালি দিব নহয় মোৰ দেৰিয়ে হৈছে তোক বিচাৰি ফুৰিছোঁ তই আকৌ খেলিব গুচি গ'লি স্কুল বন্ধ যেতিয়া ভাতকেইটা খাই ঘৰতে থাক মই সোনকালে আহৰি হৈ পেলাই যাওঁ নহ'বা আকৌ পইচা বিচাৰিব বেয়া লাগিব নহয় সোনকালে নগ'লে গালি দি থাকিব তই ভাতকেইটা খাই লহি হ'ব দিয়া ভাত দিয়া কি বনাইছানো মা কিনো বনাম আৰু মাজনী তইচোন জানই বজাৰ পাতি একোৱে নাইকিয়া বাৰীৰ পৰা শাক কেইডালমান বুটলি আনি তাকে বনাইছোঁহি ভাতকেইটা নিমখে খাবি আৰু দে একো নহয় মই পইচা পালে ভালকৈ মাছ অকণ আনিম দে এতিয়া এনেকৈ খাই আহিছোঁ না হ'ব দিয়া মা ভাতকেইটা বাৰু এনেকৈয়ে খাম কথা নাই কিন্তু মোক কাপোৰ এযোৰ হ'লে লাগিব মই পূজা চাবলৈ হ'লে নাযাওঁ নহ'বা লগৰবোৰৰ আগত মই ইমান লাজ পাওঁ মইহে জানো মোক কাপোৰ এযোৰ হ'লে লাগিব মা মা কথা এটা কওঁনে আজি ময়ো যাওঁ তোমাৰ লগত তাত গৈ পেলাই মই এনেই থাকিমগৈ তোমাক ডিষ্টাৰ্ব নিদিওঁ যাওঁনে মা ঘৰতো অকলে আমনি লাগি যায় তুমি সন্ধিয়াহে আহি পোৱাহি ময়ো যাওঁনে মা লগতে তয়ো যাওঁ তাত গৈনো কি কৰিবিগৈ মইতো কামহে কৰি থাকিম তইনো কি কৰি থাকিবিগৈ আকৌ বেছি হুলস্থুল কৰি থাকিলে বাইদেউহঁতে গালি পাৰিব নহয় মাজনী মা মই একো হুলস্থুল নকৰোঁ তোমাৰ লগে থাকিম মই একো নকৰোঁ মা যাওঁনে ঘৰত অকলে থাকি বেয়া লাগে মা যাওঁনে হ'ব দে তেন্তে ব'ল ভাতকেইটা খাই লহি সোনকালে দিয়া আৰে প্ৰিয়া ক'ত যাৱ তই কাপোৰ কিনিবলৈ যাৱ চাগে ন পূজাৰ কাপোৰ মই কিনিলোঁ নহয় মোৰ পূজাৰ কাপোৰ চাবলৈ আহিবি কিমান সোপা কিনিছোঁ আৰু গহনাও কিনি দিছে মাহঁতে আহিবি চাবলৈ দেই তই এতিয়া কি কাপোৰ কিনিবলৈ যাৱ নেকি পূজা চাবলৈ হ'লে একেলগে যাম দেই মানে ৰিংকু মাজনী
এইবোৰ কাপোৰ কানি কিনা পূজা চোৱা এইবোৰ তোমালোকৰহে ধনী মানুহৰ কথা বুজিছা আমি কাপোৰ কিনিবলৈ নাযাওঁ কামত যাওঁ আৰু মাজনীও মোৰ লগতে যায় কাপোৰ কিনিবলৈ টকা লাগিব নহয় তোমালোকৰ নিচিনাটো আমাৰ টকা নাই সেইকাৰণে সেইবোৰ মাজনীক দেখাই তাই মনটো বেয়া নকৰিবাচোন তোমালোকে কাপোৰ লৈছা তোমালোকৰ মা দেউতাহঁতৰ টকা আছে ল'ব পাৰিছা সেইবোৰ চখ আমাৰ ল'ৰা ছোৱালীৰ কাৰণে নহয় বুজিলা যোৱা এতিয়া আমি কামত যাওঁ কামলৈ আহিছোঁ কাপোৰ কিনিবলৈ নাযাওঁ নহয় ৰিংকু মায়ে এনেই কৈছে মোক এবাৰ পূজা কাপোৰ দিব নহয় দিব বোলে মায়ে সেইকাৰণে কামলৈ যায় কামৰ পৰা পইচা যেতিয়া দিব তেতিয়া মোক কাপোৰ কিনি দিব তহঁতৰ নিচিনাই কিনিম দে মই চাবলৈ আহিম দে ভাতিবেলা আহিম দে কামৰ পৰা অহাৰ পিছত তই যা এতিয়া মই মাৰ লগত কামত যাওঁ মাজনী বলচোন বল এতিয়া বল যাওঁ দেই মই আহিম দেই ৰিংকু আহিম আজি খেলিব নাযাওঁ মাৰ লগত যাওঁ যে যাওঁ দেই মই হয় এজনী যা 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 মাজনী কলেনো আনিছ কচোন বজাৰত কিয় সোমোৱালেহি পিছত আহিম নহয় মইতো এতিয়া পইচা অনা নাই পইচা আনিলে আহিম দে তোৰ কাৰণে কাপোৰ কিনিবলৈ বল এতিয়া যাওঁগৈ এইবোৰ এতিয়া কিনিবলৈ মোৰ হাতত পইচা নাই মাজনী মা চোৱাচোন ইমান ধুনীয়া ধুনীয়া লেহেংগা কিযোৰ ইমান ভাল লাগিছে আৰু ৰাস্তাতে বজাৰখন বহিছে কাৰণেহে কিবা মই সোমাই আহিছোঁ চোৱাচোন ইমান ভাল লাগিছে বজাৰৰ ভিতৰত তেনেকৈতো আৰু দাম হয় ন এইখিনিতে আজি বজাৰ বা আজি বহিছে ইয়াত দাম কম হ'ব মা কোৱা না চোৱা না এবাৰ ইমান ভাল লাগিছে মোৰ লেহেংগা কিযোৰ মোৰ লগৰ চবেই এনেকুৱা লেহেংগা লৈছে মোকো লেহেংগা এযোৰ দিয়া না মা ইমান ভাল লাগিছে মোৰ মা সোধাচোন কিমান দাম মাজনী এতিয়া টানি টানি আনিছ তই মোৰ হাতত পইচা নাই কৈছো পইচা যেতিয়া আহিব মই কিনি দিম দে মিছা কিয় কৈছা মই দেখিছো নহয় তোমাৰ হাতত পইচা কেইটামান আছে মোক কিনি দিয়া না মা কিনি দিয়া না লাগিব নেকি আহক কম দামত চেল চলি আছে আহক লৈ যাওক ধুনীয়া ধুনীয়া কাপোৰ মা চোৱাচোন শুনাচোন কম দাম বুলিও কৈছে তোমাৰ হাতত কেইটামান পইচা মই দেখিছো অহা সময়ত সোধাচোন কিমান দাম ইমান ভাল লাগিছে মোৰ মাজনীও মোৰ হাতত কেইটামান টকা আছে কিন্তু এইবোৰ কাপোৰ বহুত দাম হ'ব মোৰ তাত 250 টকা এটাহে আছে তাকো ঘৰত যিমান খুচুৰা মুচুৰা মিলাই লৈ আহিছোঁ বজাৰ কেইটামান যাওঁতে কৰি লৈ যাম বুলি ঘৰত দেখিছে দেখোন শাক পাচলি এটাও নাই তেল অকণো নাই দালি অকণো নাই মই সেয়া বজাৰ নকৰিলে খাবি ক'ৰ পৰা কচোন বজাৰকেইটা কৰিব লাগিব নহয় কাপোৰ পিছত ল'বি দে মই পইচা পালে লৈ দিম নহয় তোক নহ'ব মই লাগিলে নোখোৱাকৈ থাকিম মোক লেহেংগা লাগিব কম দাম বুলি কৈছে তুমি সুধিব নোৱাৰা নেকি কেনেকুৱা মাকো তুমি চবেই দিয়ে ল'ৰা ছোৱালীক তুমিহে দিব নোৱাৰা ব'লাচোন ব'লা সোধাগৈ কম দামেই হ'ব চাগে মা ব'লাচোন হ'ব দে কান্দি নাথাকিবি বজাৰৰ মাজত ব'ল সোধোগৈ ব'ল ব'লা দাদা শুনকচোন কি লাগিব কক বহুত কম দামত দি আছো বঢ়িয়া পূজাৰ অফাৰ চলি আছে কি লাগিব লগ লৈ যাওক এই লেহেংগা কিযোৰ কিমান দাম বাৰু মানে সৰু ল'ৰা ছোৱালীৰ লেহেংগা কিযোৰ যে ওলমাই থৈছে সেই কিযোৰ কিমান দাম পৰিব বাইদেউ কম দামতে দি দিম কম দামত পূজাৰ অফাৰ চলি আছে যে একেবাৰে কম দাম লৈ যাওক বহুত ভাল কোৱালিটি ভাল পাব পিন্ধি লৈ যাওক দামটো কিমাননো গোটেই কিযোৰে অলপ দামটো বেলেগ বাৰু কিন্তু বহুত কম দামত পাব এইযোৰ 500 টকা এইযোৰ 650 টকা এইযোৰ অকণমান বেছি আছে ই ওপৰযোৰ যে এইযোৰ 700 টকা ল'ব 700 টকা হ'ব আৰু লৈ যাওক বহুত কম দাম এইবোৰ ইমান কমতে নাপায় বহুত ভাল কোৱালিটি বুজিছে কি ইমান দাম দাদা কিবা কম চম হ'ব নেকি বাৰু মানে 200 টকা মানৰ কাপোৰ লেহেংগা তেনেকৈ আছে নেকি কি 200 টকাত লেহেংগা পায় নেকি আপুনি কি কথা কৈছে মানে হ'ব দিয়ক তেন্তে দাদা বেয়া নাপাব মানে মোৰ পইচা অনা নাই পইচা হ'লে মই লৈ যামহি বাৰু দিয়ক বেয়া নাপাব মাজনী ক'ৰ পৰা যে ভিক্ষাৰীবোৰ আহে নহয় মোৰ দোকানত মানে যাত্ৰা ভংগ কৰি দিছে মানে যা কাপোৰ কিনাৰ পইচা নাই যদি পইচা সময়বোৰ কিয় নষ্ট কৰিব লাগে পইচা আছে দেখাই পেলাই কাপোৰ দাম দৰ কিয় মাৰিব লাগে এইবোৰ মানে ভিক্ষাৰীবোৰ কৰবাৰ মোৰ যাত্ৰা ভংগ কৰিবলৈ আহিছে খালি যা ইয়াৰ পৰা কি যে হ'ব নহয় এইবোৰ ভিক্ষাৰী চবৰ পৰা লৈ লওক আহক দাদা বাইদেউ আহক কাপোৰ লওক সি কম দামত আহি যাওক মা চোৱাচোন এই দুযোৰ কাপোৰ কেনেকুৱা লাগিছে আজি
আজি আহিছে সিনাখন যে দুযোৰ আহিছিলে সেই দুযোৰতকৈ এই দুযোৰ বেছি ভাল লাগিছে মা পূজা বুলি 4যোৰ কাপোৰহে হৈছে মোৰ আৰু দুযোৰমান লাগিব কিন্তু মা এইকেইযোৰ আজি দি থৈ গৈছে সি অনলাইনত দিছিলে যে পাপাই অৰ্ডাৰ দি থৈ গৈছে সি এতিয়া চোৱাচোন ইমান ভাল লাগিছে মই পিন্ধিও চালোঁ অ' মা আৰু দুযোৰমান লাগিব কিন্তু পূজা গোটেইকেইদিন সলাই যাব লাগিব নহয় আৰু গহনাও অলপ কমি আছে গোটেইকেইযোৰ লগত মিলাকে অলপমান আনি দিবা দেই মা অলপতো সিদিনাখন বাৰু আনিলাই আৰু অলপ লাগিব কিন্তু চোৱাচোন কাপোৰ কেইযোৰ ভাল লাগিছেনে তোমাৰ লেহেংগা কেইযোৰ ভাল লাগিছে দিয়া বেবী কিয় বেয়া লাগিবনো ভাল লাগিছে তুমি নিজে চইচ কৰি দিছা আৰু পাপাই অৰ্ডাৰ দিছে বেয়া হ'ব পাৰে নেকি বাৰু নাই হোৱা কিন্তু এইকেইযোৰ লগত মিলাকে চেণ্ডেল আনিছা জানো চেণ্ডেল লাগিব নহয় চেণ্ডেল দুযোৰমানো অৰ্ডাৰ দি দিবা আকৌ নাই মা তুমি ঠিকে কৈছা চেণ্ডেল মই নানিম বুলিয়ে ভাবিছিলোঁ কাৰণ সিদিনাখন আনা দুযোৰ আছেই নহয় সেই দুযোৰটো ক'লেও তেনেকৈ পিন্ধি যোৱাই নাছিলোঁ নতুনে হৈ আছিলে পেকিঙে খোলা নাছিলোঁ সেইবাবে বোলো নানো বুলি ভাবিছিলোঁ কিন্তু সেইকেইযোৰ চেণ্ডেল আকৌ এয়া লেহেংগাৰ লগত নিমিলে সেইকাৰণে আজি পাপাক কৈ পঠাইছোঁ বাপেকে কেইযোৰমান বোলো চেণ্ডেল লৈ আহিবা আৰু মই অনলাইনত চাই পাপাক ফটো হোৱাটছএপত দি দিছোঁ নহয় হোৱাটছএপত দিছোঁ পাপাই হ'ব বুলি কৈছে আৰু মা অনলাইনত যদি মই এতিয়া চেণ্ডেল অৰ্ডাৰ দিওঁ পৰহিলৈ পূজা নহয় নেকি পূজালৈকে নাহিবগৈ জানা সেইকাৰণে পাপাক শ্বপিং মল যে আমি যে যাওঁ যে শ্বপিং কৰোঁ যে তাৰ পৰাকে আনিবলৈ দিছোঁ পাপাই আনিম বুলি কৈছে অফিচৰ পৰা আহোঁতে লৈ আহিম বুলি কৈছে ভাল চাই দুযোৰ তিনিযোৰমান মানে মই ফটো দি দিছোঁ আৰু তেনেকুৱাই আনিব দিছোঁ পাপাই আনিম বুলি কৈছে মা হ'ব দিয়া ভালে কৰিলা তেন্তে হ'লে পাপাক কৈছা যদি আনিব আৰু মিনতি তই আহি পালিহি বাইদেউ আহিলোঁ দিয়ক আজি অলপমান দেৰিয়ে হ'ল বেয়া নাপাব মাজনীও আহোঁ বুলি ক'লে তাইকো লগত লৈ আহিবলগীয়া হ'ল তাইৰ স্কুলো বন্ধ যে ঘৰত অকলে থাকিবলৈ ভয় কৰিলে সেইবাবে মই লগতে লৈ আহিলোঁ বাইদেউ বেয়া নাপাব অলপ দেৰি হৈ গ'ল মই এতিয়াই সকলোবোৰ কাম কৰি দিম আপুনি চিন্তা নকৰিব হ'ব দে ভালেই কৰিলি মই জানো তোক কৈছোঁ কিবা দেৰি হোৱাৰ কাৰণে একো নহয় দেই আৰু মাজনীক লৈ আহিছ ভালে কৰিছ তাই ইয়াতে অকণমান খেলিব পাৰিব ফুৰিব পাৰিব ঘৰতনো অকলে কি কৰিব হ'ব দে এতিয়া লাহে ধীৰে কামবোৰ কৰিলেও হ'ব ইমান উৎপাতৰ কাম নাই নহয় যা কামত লাগগৈ যা মই বেয়া পোৱা নাই নহয় মা চোৱাচোন এইকেইযোৰ লেহেংগা কেইযোৰ ইমান ভাল লাগিছে আমি যে দোকানত দেখিছিলোঁ বজাৰত সোমাওঁতে যে দেখিছিলোঁ তেনেকুৱাই চোৱাচোন ইমান ভাল লাগিছে মই এবাৰ চুই চাওঁনে মা লেহেংগা কেইযোৰ চোৱাচোন একেই সেইকেইযোৰ সতি ন মা এইজনীচোন মোৰ লেহেংগা কেইযোৰ ওপৰত চকু একেবাৰে চকু নিদিবি কৈ দিছোঁ কিন্তু এইকেইযোৰ মোৰ আজি আহিছেহে মাজনী সেইকেইযোৰ বাৰ লেহেংগা নুচুবা আকৌ বা আনিছে পূজাত পিন্ধিব বুলি মই তোমাক লৈ দিম নহয় ব'লা মোৰ লগত এতিয়া কামত বহি থাকিবা ব'লা মোৰ ওচৰতে মই কাম কৰিম ওচৰতে বহি থাকিবা ব'লা হ'ব মা চাকৰণী জীয়েকৰো একেবাৰে আমাৰ নিচিনাহে লেহেংগা লাগে বেছি অকণমান ঐ ছোৱালী নাচাবি দেই মোৰ লেহেংগালৈ কৈ দিছোঁ কিন্তু বেবী তেনেকৈ ক'ব নাপায় নহয় তেনেকৈ মানুহক কথা কয় নেকি হা কথা কেনেকৈ ক'ব লাগে সেইটো পাহৰি গৈছা নেকি তুমি যোৱা ভিতৰলৈ যোৱা এতিয়া আৰু ভণ্টিজনীকো লৈ যোৱা তোমাৰ খেলা বস্তু অলপ দি দুইজনী খেলি থাকাগৈ যোৱা সেইজনীক মই নেখেলাওঁ দেই মা তুমি মোক গালি দিলেও কিবা কৰিলেও মই সেইজনীক লৈ পেলাই নেখেলোঁ কাম কৰা মানুহৰ জীয়ে কিমান লেতেৰা কিমান চাগে দিন গা ধোৱা নাই মোৰ লগত মই খেলাব নোৱাৰোঁ কৈ দিছোঁ কিন্তু দৰকাৰ পৰিছে মোৰ মিনতি তই বেয়া নাপাবি দে তাই তেনেকুৱাই জানই দেখোন তই তাইক মানে আমি বেছি মৰম কৰিয়ে মূৰৰ ওপৰত উঠালোঁ গম পাইছনে তাই কথাবোৰ সঁচাকৈ দেউতাকে শুনিলে দিব নহয় যা তই কামত লাগগৈ যা বেয়া নাপাবি মাজনী তুমি ইয়াতে খেলি থাকা অলপ ইয়াতে বহি থাকা মায়ে কামখিনি কৰি লওক হ'ব জেঠাই মই মাৰ লগতে থাকিম মা কাম কৰিব মাৰ ওচৰতে মই বহি থাকিম দিয়ক হ'ব দিয়ক বাইদেউ মই কামত লাগোংগৈ তাইৰ কথাবোৰ মই বেয়া পাই থকা নাই নহয় আপুনি চিন্তা নকৰিব বেবী সৰু ছোৱালী তাই আৰু যি মন যায় তাকে ক'ব একো নহয় দিয়ক আমি বেয়া পোৱা নাই মই কামত লাগোংগৈ দিয়ক যা ব'ল মাজনী কি যে হ'ব মানে এওঁলোকে ফোনটো কৰোঁ হেল্ল' শুনিছেনে আপুনি শুনিছোঁ কোৱা কিবা ক'বা মানে ঘৰলৈ আজি কিমান সময়ত আহিব দেৰি হ'বনে আজি অলপ সোনকালেই যাম বাৰু কালিৰ পৰা বন্ধ আছে নহয় আজিও হাফে আছে কোৱাচোন কিবা ক'বা আকৌ শ্বপিঙতো সোমাব লাগিব শ্বপিং মলত সোমাবলৈ দিছে তোমাৰ জীয়াৰীয়ে ষ্ট্ৰিক অৰ্ডাৰ তাই বোলে চেণ্ডেল কেইযোৰমান লৈ যাব লাগে তাকে অলপ শ্বপিং কৰিব লাগিব বেছি দেৰি নহয় বাৰু সোনকালে পামগৈ ঘৰ কোৱাচোন কি হ'ল
তাকে মই মানে কথা এটা ক'ব বিচাৰিছিলোঁ। আপুনি শ্বপিং মলত সোমাবই যেতিয়া কাম এটা কৰিবচোন। আমাৰ এই মিনতি যে কাম কৰে যে ঘৰত যে কাম কৰিবলৈ আহে মিনতি, তাইৰ জীয়েকক আজি লগত লৈ আহিছে। জীয়েকজনীও আমাৰ বেবী সমানে নহয় জানো, তাইৰো মন যায় দিয়কচোন। তাই মানে এতিয়া কাপোৰৰ কাৰণে বোলে মাকক বৰ আমনি কৰি আছে। মোক সিদিনাখনো কৈছিলে পইচা কেইটামান দৰকাৰ হৈছিলে, কিন্তু পইচা কেইটা বাৰু দিম তাইক। তথাপিও আপুনি কাম এটা কৰিবচোন, আমাৰ বেবীলৈ অনা নিচিনা যে অনলাইনত যে অৰ্ডাৰ দিছিলে তেনেকুৱা লেহেংগা এযোৰকে পাৰিলে লৈ আহিবচোন। তাততো পাবই, পইচা বেছিকৈ হ'লেও অকণ ভাল চাই লৈ আহিব, গম পাইছেনে? দুখীয়া মানুহ, সিহঁতৰোতো মন যায় পিন্ধিবলৈ কাৰণে। বেয়া লাগিছে মোৰ ছোৱালীজনী দেখা পাই। আপুনি লৈ আহিবচোন আহোঁতে। হয় নেকি? হ'ব দিয়া তেন্তে, মই লৈ যাম দিয়া। তাইক যাবলৈ নিদিবা আকৌ, মই গৈ পামগৈ দিয়া। হ'ব দিয়ক। মা মা তোমাৰ কাম হৈছেগৈনে বাৰু? মাজনী, কি হ'লনো? তই এনেকৈ আমনি কৰিবি বুলি ভাবা হয়তো মই নানিলোঁ হয় নহয়। আৰু অলপমান আছে, কাপোৰ অলপ ধুবলৈ আছে। পাকঘৰৰ কামখিনি হ'ল বাৰু, কাপোৰ অলপ ধুবলৈ আছে। কাপোৰখিনি ধুই লওঁ, তাৰপাছত ঘৰটো মুচিব লাগিব। তাৰপাছত কাম নাই আৰু, হৈছেহি আৰু। যামগৈ সোনকালে যামগৈ আজি বাইদেউক সুধি, হ'বনে? অলপমান বহি থাকচোন তই এইখিনিতে, আমনি কৰি নাথাকিবি আকৌ। মা, মই আমনি কৰা নাই নহয়, মোৰ মনটোহে বেয়া লাগিছে। বাজনীৰ ওচৰত গ'লো, বাজনী একেবাৰে যেনেকৈহে মোক কথা শুনালে। মই বোলে চাকৰণী জীয়েক, মই বোলে বাৰ বিচনাখনত বহাৰো যোগ্য নহয় বোলে। বাৰ ইমান খেলা বস্তু আছে আৰু ইমান কাপোৰ কানি গহনা গোটেই সোপা বিচনাত উলিয়াই থৈ দিছে। মই দেখি পেলাই অলপমান চুই চালোঁ বুলিয়ে মোক ইমান গালি পাৰিছে। মা, যাওঁগৈ, ইয়াত নাথাকোঁ মই। সোনকালে কামখিনি কৰা, আৰু মই নাহোঁ ইয়ালৈ কেতিয়াও। বাজনী বহুত বেয়া মা, বহুত বেয়া। মোক ইমান বেয়াকৈ কৈছে, দুখ লাগি গৈছে। আমাৰ পাপা থকা হৈ চাগে আজি মোক এনেকৈ কোনেও কথা ক'ব নোৱাৰিলে হয় ন মা? মোৰো তেনেকুৱা বস্তু থাকিলে হয়, পাপাই মোকো তেনেকৈ বস্তু দিলে হয় ন মা? এতিয়া মোৰ তাত একোৱেই নাই, বাজনী তাত ইমান বস্তু আছে। জেঠাইজনী ভাল, মোক খেলিবলৈও কৈছিলে সেয়া বস্তু লৈ, কিন্তু বাজনীয়ে মোক একোৱে চুবলৈ নিদিয়ে মা। মই গুচি আহিলোঁ। সেইকাৰণে বিচনাখনতো বহিব দিয়া নাই, পাকাত বহিব দিছে তলত। মই গুচি আহিলোঁ সেইকাৰণে মা, বাৰ ৰুমৰ পৰা। মই যাওঁগৈ, সোনকালে কামখিনি কৰা মা। মাজনীও, তই দুখ নকৰিবিচোন। এইবোৰ ধনী মানুহৰ কথা, এইবোৰ বস্তু লোৱাৰ আমাৰ অধিকাৰ নাই মাজনী। ধনী মানুহৰ ঘৰৰ ছোৱালী, বাৰটাতো বস্তু থাকিবই দেচোন। আমাৰ জানো তেনেকৈ টকা আছে? আমি এতিয়া লোকৰ ঘৰত কাম কৰোঁ যেতিয়া চাকৰণী জীয়েক বুলি ক'বই দেচোন। মই জানো ইয়াত কাম কৰি থকা নাই? লোকৰ ঘৰত কাম কৰা মানুহক চাকৰণী বুলিয়ে কয়। সেইটো তই বেয়া নাপাবি, বেয়া পোৱা কথা নহয়। বাক তই বেয়া নাপাবি দে, বায়ে সঁচা কথাবোৰে কৈছে। তইনো কিয় সেইবোৰ চুবগৈ লাগে কচোন? আৰু তেনেকুৱা কাপোৰ, তেনেকুৱা বস্তু, সেইবোৰ ধনী মানুহৰ কথাহে। আমাৰ তাত ইমান টকা নাই নহয় তেনেকৈ বস্তু আনি দিবলৈ। আৰু ভগৱানে দেখা নাই জানো দেউতাক লৈ গুচি গ'ল? দেউতা থকা হৈ তোক দিলে হয় চাগে। মাজনী, তই দুখ নকৰিবি, আৰু ময়ো পইচা পালে তোক দিম দে, তই চিন্তা নকৰিবি। তই বহি থাক এইখিনিতে, তাত নাযাবি। মই সোনকালে কামকেইটা কৰি তোক ঘৰলৈ লৈ যামগৈ। তই দুখ নকৰিবি মাজনী। হ'ব মা, তুমি নাকান্দিবা। মই বেয়া পোৱা নাই নহয় তোমাক। তুমি নাকান্দিবা মা, মই জানো দেখি থকা নাই তুমি ইমান কষ্ট কৰা মোৰ কাৰণে। মই বেয়া পোৱা নাইও মা তোমাক। তুমি নাকান্দিবা, তুমি কান্দিলেহে মই আৰু কষ্ট পাম মা। নাকান্দিবা, মই এইখিনিতে বহোঁ, তুমি কামকেইটা সোনকালে কৰা। মই কিবা কৈ দিম নেকি মা? তোমাক সহায় কৰি দিব লাগিব নেকি? কোৱা, মই পাৰিম নহয়। মই পাৰিম মা, কিবা কৈ দিব লাগে যদি কোৱা। সোনকালে হ'ব তেতিয়া, ঘৰলৈ সোনকালে যাম মা। নালাগেও মাজনী, তুমি মোক সহায় কৰি দিব নালাগে। তুমি এইখিনিতে বহি থাকা, মোৰ সোনকালে কৰি হ'ব। হ'ব মা, নাকান্দিবা তুমি নাকান্দিবা মা। হ'ব দেই, নাকান্দো মই। এইখিনিতে বহ। হ'ব মা। বাইদেউ কথা এটা কওঁ। কি কথা মিনতি, ক। বাইদেউ, আৰু কিবা কাম আছিল নেকি? মোৰ কামখিনি হৈ গ'ল মানে। মই আজি সোনকালে যাবগৈ পাৰিমনে? মাজনী মানে ঘৰলৈ যাওঁ উৎপাত লগাই আছে। সেইবাবে মই মানে যাবগৈ বিচাৰিছিলোঁ। কাম মোৰ চব হৈ গ'ল, একো বাকী থকা নাই। বেলেগ আৰু কিবা কাম আছিল জানো বাইদেউ? যাব পাৰিমনে? তোৰ কাম হ'লে নেকি? যাবি বাৰু ৰচোন, আৰু তেনেকৈ কাম নাই।
তথাপিও অলপমান ৰচোন, কাম এটা আছে, কথা এটা আছে, এইখিনিতে বহচোন, তই যাবি দে। কি কথা বাইদেউ কওকচোন, আৰু কিবা কাম আছিলে নেকি? আৰু নাই দে কাম, তই বহচোন, এইখিনিতে বহিয়া। তলত কিয় বহিলি আকৌ? ওপৰত বহিয়া, তলত কিয় বহিলি? মই তোক তলত বহিবলৈ দিয়া নাই নহয়। নালাগে দিয়ক বাইদেউ, আমি আপোনাৰ লগত সমানে সমানে বহাৰ আমাৰ অধিকাৰ নাই। আমি ইমানখিনি যোগ্য হোৱা নাই বাইদেউ। আমাৰ এইখিনিতে ঠিকে আছে, এইখিনিতে বহিম, একো নহয় দিয়ক। কি কথা আছিলে কওকচোন? হেই কিনো কথাবোৰ ক? মই জানো কেতিয়াবা তোক তেনেকুৱা চকুৰে চাইছোঁ? সদায় নিজৰ ভণ্টি নিচিনাইচোন ব্যৱহাৰ কৰি আহিছোঁ। তইনো মোকো তেনেকৈ ভাবনে বাৰু কচোন? তোক মই কেতিয়াও তেনেকৈ তলত বহিবলৈ কোৱা নাই, বুজিলিনে? মানুহ সৰু ডাঙৰ নাই নহয়, সকলো সমান। তই ইয়াতে বহিয়া। নালাগে বাইদেউ, আপুনি ভাল কাৰণেহে এনেকৈ কৈছে, কিন্তু মই আপোনালোকৰ ঘৰত কাম কৰোঁ আৰু আপুনি এইখন ঘৰৰ মালিকনী হয়। আপোনাৰ লগত সমানে সমানে বহিবলৈ মোৰ সেইখিনি অধিকাৰ নাই বাইদেউ। মই বুজি পাওঁ, আপুনি ক'লেও মই এইখিনি আপোনাক সন্মান নকৰাকৈ থাকিব নোৱাৰোঁ। আমাৰ এইখিনিতে ঠিকে আছে, কওকচোন কি ক'বনো? মানে তাই আমনি কৰি আছে, সেইবাবে যাওঁগৈ বুলি ভাবিছিলোঁ। যাবি ৰ। হেৰি আহিছেনে আপুনি? গৈ আছো, পামগৈ এতিয়া। ঠিক আছে আহক। মিনতি মানে যাবলৈ হ'ল, ৰৈ আছে তাই, সোনকালে আহক পাৰিলে অলপ। পামগৈ এতিয়া, তাইক ৰখিবলৈ দিয়া। হ'ব দিয়ক। কি কথা আছিলনো বাইদেউ? ছাৰে মোক কিবা ক'ব নেকি? যাবি ৰচোন। তোক পইচা নালাগে জানো? পূজা আহি আছে, তোৰ পইচাকেইটা দিব লাগিব নহয়। পইচাকেইটা একেবাৰে লৈ যাবি আকৌ। আপুনি আহি পালেহি? পালোহি, লোৱা এইখিনি বজাৰখিনি লোৱা। পাপা তুমি আহি পালাহি? বেবী আহি পালোহি দিয়া। মোৰ চেণ্ডেল আনিলা নে নাই? মোৰ চেণ্ডেল আৰু ইয়াত কি বজাৰ আনিছানো ইমান? আনিলো। তুমি কিবা এটা ক'বা আনিবলৈ আৰু মই নানিম তেনেকুৱা হ'ব পাৰে জানো? এয়া লৈ যোৱাহি। এয়া লোৱা, এয়া তুমি আনিবলৈ দিয়া লেহেংগাৰ যোৰ, আৰু তাতে চেণ্ডেল এযোৰো আছে মিলাকে, আৰু এয়া বেবীৰ কাৰণে চেণ্ডেল লৈ যোৱাহি। পাপা লেহেংগা বুলি ক'লা যে, আকৌ লেহেংগা আনিছা নেকি মোলে? নহয় বেবী, এয়া মাজনীৰ কাৰণে আনিছোঁ, এই ভণ্টিজনীৰ কাৰণে, মিনতি আণ্টিৰ ছোৱালীজনীৰ কাৰণে। গম পাইছেনে? তোমাৰচোন ইমান লেহেংগা আছে, এইযোৰ আকৌ ভণ্টিজনীৰ কাৰণে আনিছোঁ। ভণ্টি এজনী পূজাৰ কাৰণে নতুন কাপোৰ পিন্ধিব নালাগে, হয়নে নহয়? তোমাৰ চেণ্ডেলখিনি তুমি লৈ যোৱাহি আহা। আৰু মাজনী লোৱাহি আহা, এয়া তোমাৰ কাপোৰ। মোৰ কাপোৰ? মোৰ লেহেংগা? জেঠাই সঁচাই কৈছেনে আপুনি? মোৰ কাৰণে লেহেংগা আনিছে ছাৰে? সঁচাই কৈছোঁ, লৈ যোৱাহি আহা। মা, পাপা, তোমালোক কেনেকুৱা মানুহ মানে? মোক লাগিব এযোৰ লেহেংগা, মই তাইক নিদো। নহ'ব, চাকৰণী জীয়েককো মোৰ নিচিনা একে লেহেংগা দিবা, সেইটো কথা হ'ল নেকি? মই নিদো, সেইকেইযোৰ মই ল'ম সেইযোৰ কাপোৰো। কিয় দিবা তুমি? কিয় দিবা? তাই নিজৰ মাকতেকে দিব আকৌ। মাহীজনীয়েচোন কাম কৰা, আমাৰ ঘৰত কাম কৰা পইচা পায়, আকৌ সেয়া পইচা নহয় নেকি? আকৌ কাপোৰ কানি কিনি দিব লাগে নেকি? নহ'ব, সেইযোৰ লেহেংগাও মোক লাগিব। তাই মোৰ সৈতে সমানে সমানে কাপোৰ ল'ব কথা হ'ল। চুপ থাকা বুলি কৈছো বেবী, চুপ থাকা। তুমি সঁচাকে বহুত বেয়া হৈ গৈছা দেই দিনক দিনে। কথাবোৰ এনেকে কথা কৈছা যে? তোমাক ইয়াকে সংস্কাৰ দিছো, আমি ইয়াকে শিক্ষা দিছো। যি লাগে বুলি কোৱা তাকে আনি দি তোমাক মানে মূৰৰ ওপৰত উঠাই দিছো। তুমি কাক কেনেকে কথা ক'ব লাগে নাজানা? মানুহ ধনী দুখীয়া বুলি কি কথা আছে? সকলো মানুহ সমান। তোমাক কিমান শিকাম আৰু কিমান বুজাম আৰু? সেইজনী তোমাৰ ভণ্টি নিচিনা নহয় জানো? ভণ্টিজনীক মৰম কৰিব লাগে নে এনেকৈ কথা ক'ব লাগে? তাই অন্তৰত দুখ পাবনে নাই? কথাবোৰ বুজিবলৈ চেষ্টা কৰা। এতিয়া তুমি সৰু হৈ থকা নাই, ডাঙৰ হৈ আহিছা। এনেকৈ কথা নকবা মোৰ আগত কিন্তু। কি পাপা? কি পাপা? চৰি কোৱা ভণ্টিজনীক। সঁচাকে বেবী, তুমি বহুত বেয়া হৈ গৈছা। তুমি মৰমৰ কাৰণে, বেছি মৰম কৰাৰ কাৰণে এনেকুৱা হৈ গৈছা নহয় জানো? যি লাগে বুলি কোৱা তাকে দিওঁ যে, সেইকাৰণে তুমি এনেকুৱা ব্যৱহাৰ কৰা হৈছা মানুহক। এনেকৈ কৰিব নাপায় নহয়। কিমান বুজাম আৰু তোমাক? আজিতো পাপাই নিজে শুনিলেহি। মানুহক মানুহ বুলি ভাবিবাচোন। এনেকুৱা কথাবোৰে মানুহৰ অন্তৰত দুখ পায়, আৰু মানুহে দুখ পোৱা মানে ভগৱানে দুখ পায়, বুজিছা? ভগৱানে দুখ পালে তোমাক ক্ষমা নকৰিব কেতিয়াও, গম পাইছানে? চৰি কোৱা ভণ্টিক। হ'ব মা, হ'ব পাপা, মই বুজিছোঁ, মোৰ ভুল হ'ল। মোক ক্ষমা কৰি দিয়া পাপা, মোক ক্ষমা কৰি দিয়া। চৰি ভণ্টি। হ'ব বা, হ'ব, মই বেয়া পোৱা নাই নহয় তোমাক। হ'ব দিয়া বা, হ'ব। মাজনী লোৱাহি, কাপোৰযোৰ লোৱাহিচোন, পিন্ধি চোৱা কেনেকুৱা হয়, পিন্ধি চোৱা। বেছি যদি ডাঙৰ সৰু হয় আমি উল্টাই দিম, ভালকৈ মিলাই পেলাই কিনি আনি দিম আকৌ। চোৱাহিচোন, পিন্ধি চোৱা হয়নে নহয়। ভণ্টি ব'লা, মোৰ লগত ব'লা, মোৰ ৰুমত ব'লা। মোৰ ৰুমতে কাপোৰ পিন্ধি আহিবা ব'লা। আৰু মই তোমাক লেহেংগাযোৰৰ লগত মিলাকে চেন আৰু ফুলি খাৰু দিম ব'লা। পাপাইতো চেণ্ডেলো আনিছে মিলাকে, মই তোমাক খাৰু ফুলি চেনো দিম। ব'লা, মোৰ ৰুমত ব'লা। হ'ব বা, ব'লা।
দিয়া পাপা দিয়া লৈ যোৱা বাইদেউ ছাৰ আপোনালোককনো কি বুলি ধন্যবাদ জনাম আপোনালোক সঁচাকৈ বহুত ভাল বহুত ডাঙৰ মানুহ বহুত অন্তৰ খোলা মানুহ আপোনালোক মোৰ ছোৱালীজনীয়ে যে অকণমান হাঁহিছে মোৰ বহুত ভাল লাগিছে তাই এনেও কাপোৰৰ কাৰণে কান্দিয়ে আছিলে আপোনালোকে যে আমাৰ মনৰ কথাবোৰ বুজি পাইছে আপোনালোকক কি বুলিনো ধন্যবাদ দিম সঁচাকৈ আপোনালোক বহুত ভাল মানুহ মোৰ ছোৱালীজনীৰ সুখতে মই সুখী তাই যে সুখী হৈছে মোৰ বহুত আনন্দ লাগিছে হেই তই কি কথাবোৰ কৈছ তাইক কিবা এটা দিব পাৰিছ আমাৰ মনটো ভালহে লাগিছে পূজা বুলি আৰু ইজনে সিজনে সহায় নকৰিলে হ'ব নেকি কচোন মানুহে ইটোৱে সিটোক সহায় কৰিতো আগবাঢ়ি যাব লাগিব তোক আমি বেয়া নাপাওঁ নহয় কেতিয়াও লোকৰ বুলি ভবা নাই এইবোৰ কথা নকবিচোন দুইজনী আমাৰে ছোৱালী দেচোন ভালে থাকক সেইটোৱে লাগে আপোনালোকৰ মহানতা মা পাপা আমাক কেনেকুৱা লাগিছে মা মোক কেনেকুৱা লাগিছে বায়ে মোক এনেকৈ ষ্টাইল কৰি থাকিব দিছে হাতকেইখন এনেকৈ ভাল লাগিছেনে মা মোৰ ইমান ভাল লাগিছে লেহেংগাযোৰ চোৱাচোন ইমান ভাল লাগিছে বাজৰ নিচিনা একেই আনি দিছে মোক ইমান ভাল লাগিছে মোৰ মা কেনেকুৱা লাগিছে মোক দেখিবলৈ বহুত ধুনীয়া লাগিছে তোমালোক দুইজনীকে বহুত ধুনীয়া লাগিছে অ' মাজনী বহুত ধুনীয়া লাগিছে শান্তি মই নহয় ভণ্টি ডিঙিত পিন্ধিবলৈ চেন আৰু কাণত পিন্ধা ফুলিও দিছোঁ আৰু চেণ্ডেলযোৰ পাপাই ধুনীয়াকৈ মিলাই লৈ আহিছে নহয় ভাল লাগিছে ন ভণ্টি ভাল লাগিছে অ' ভাল লাগিছে তোমাকো ভাল লাগিছে দুইজনীকে ভাল লাগিছে ভগৱানে দুইজনীকে ভালে ৰাখক সদায় মা এতিয়া মই পূজা চাবলৈ যাম আৰু ৰিংকুহঁতকো দেখাই দিম মোক নতুন কাপোৰ নতুন লেহেংগা ব'লা মা যাওঁ সিহঁতক দেখাওঁগৈ পূজা চাবলৈ যাব লাগিব পিন্ধি কিমান ভাল লাগিছে ন মা সঁচাকৈ বাইদেউ আপোনালোকক কি বুলিনো ধন্যবাদ জনাম চাওকচোন ছোৱালীজনী ফূৰ্তিত থাকিব পৰা নাই হেই এজনী একেটা কথাকে কি কৈ আছ ৰহটো পইচাকেইটাও লৈ যা পইচাকেইটা লৈ পূজাকেইদিন আহিব নালাগে দে পূজাকেইদিন তইহঁত দুইজনী কোনো নাই যেতিয়া দুইজনী অকলশৰীয়া পূজা চাবলৈ তাইক কোনে নিব তইতো লৈ যাব লাগিব হ'ব দে পূজাকেইদিন তই কামলৈ নাহিলেও হ'ব আৰু তোৰ দৰমহাও নেকাটো দে যা পইচাকেইটা লৈ পেলাই যা ঘৰলৈ যা এতিয়া তাই ইমান ভাল পাইছে সঁচাকৈ মোৰো ভাল লাগিছে আকৌ দুইজনীকে বহুত ভাল লাগিছে হেৰি দিয়ক আকৌ তাইক পইচাকেইটা অঁ দিওঁ মিনতি ল পইচাকেইটা লৈ যা ধন্যবাদ ছাৰ মা কাম এটানো নকৰা কিয় ভণ্টি ইয়াতে পূজা চাবলৈ এদিন মাতিবাচোন মাহীকো কোৱা আকৌ ইয়াতে বাৰ চাবহি ইয়াত কিমান ভাল লাগে ন মা পূজা চাই হয় নেকি হ'ব দে আহিব মিনতি শুনিছই নহয় তাইৰ কথা আহিবি দুইজনী ইয়াতে পূজা চাবলৈ আহিবি এদিন গম পাইছনে মই চোৱাম দে ইয়ালৈ আহিবি হ'ব বাইদেউ হ'ব দিয়ক হ'ব জেঠাই আমি ইয়াত পূজা চাবলৈ আহিমেই কিমান ভাল লাগিব ময়ো আহিম আহিবা আকৌ মাজনী আহিবা দেই